থলুৱা মানুহক বা বৈধ নাগৰিকক উচ্ছেদ কৰি আদানীক যি বৃহৎ পৰিমাণৰ মাটি গতাই দিবৰ কাৰণে চৰকাৰে উদ্যত হৈছে তাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। সেই সময়ত আচলতে যিটো ক্লেণ্ডেষ্টাইন ডিল বুলি কোৱা হয় যে অতি গোপনে এটা বেয়া কাম যিটো চৰকাৰে কৰিছে, আমি দেখিলোঁ যে গোটেই চৰকাৰী যন্ত্ৰটো এই গোটেই বিষয়টোত প্ৰক্ৰিয়াটোত জড়িত হৈ আছে আৰু পোনপটীয়াকৈ জড়িত হৈ আছে। আপুনি যদি চাই যে দেখাত 5খন নিবিদা বৈধভাৱে দেখুওৱা হৈছে, 5খন নিবিদাৰ কিন্তু বাকী আটাইকেই 4খন নিবিদা আদানীৰ গ্ৰুপৰ ছাপৰ্টিং টেণ্ডাৰ নিচিনাকৈ আপুনি যদি চাই গোটেই কথাখিনি যেন আদানী গ্ৰুপে গোটেইখিনি মেনেজ কৰি বাকী 4খন ছাপৰ্টিং টেণ্ডাৰ হিচাপে দিছে আৰু গোটেই প্ৰক্ৰিয়াটো চৰকাৰে সহযোগ কৰিছে। আৰু যদি আপুনি চাই যে নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পৰেশ্যন NTPCৰ ইয়াত গোটেই বিষয়টোত তেওঁলোকক আঁতৰাই ৰখা হৈছে। থাৰ্মেল পাৱাৰ প্ৰজেক্টত নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পৰেশ্যনক পোনপটীয়াকৈ জড়িত হ'ব লাগিছিল, তেওঁলোকে উদ্যোগ ল'ব লাগিছিল। আৰু তাৰ উপৰিও যদি চাই আপুনি APGCLৰ আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডকো ইয়াত সম্পূৰ্ণৰূপে আঁতৰাই ৰখা হৈছে। এতিয়া আছাম পাৱাৰ কৰ্পৰেশ্যন লিমিটেডে তেতিয়াহ'লে কেৱল 300 আসাম টক্স আপোচবিহীন অসম কণ্ঠ।